নমস্কাৰ আজি 16 জানুৱাৰী এই মুহূৰ্তত কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে আমি আপোনালোকক পোনপ্ৰথমে শেষসমূহ আগবঢ়াইছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ট দেৱব্ৰত শইকীয়া মাকৰ বাবেহে কংগ্ৰেছত আছে দেৱব্ৰত শইকীয়া নহলে ইমান দিনে দেৱব্ৰতে বিজেপিৰ গেৰুৱাবখন পিন্ধিলে হয় 2016 চনত হিমন্ত নিৰ্বাচনী প্ৰচাৰৰ দায়িত্বত আছিল দেৱব্ৰত শইকীয়া নামত CBI ইডিৰ গোচৰ আছে কিন্তু আজিলৈকে দেৱব্ৰত শইকীয়া ঘৰত CBI ইডি যোৱা নাই সাধাৰণ কথাতে জেলত ভৰোৱা চৰকাৰ দেৱব্ৰত শইকীয়াৰ প্ৰতি নৰম কিয় এই প্ৰশ্ন উত্থাপিত হয় পত্ৰলেখা বিধায়ক দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে পুনৰ এনেদৰে খৰব ৰেজাল্ট কৰিম সৰকাৰ ইয়াৰ পাছৰ খবৰ মহিলাসকলৰ বিপদৰ সাৰথি 114 নম্বৰ স্বামী বিৰুদ্ধে অভিযোগ দিব পাৰিব এই নম্বৰত স্বামীসকলক সাৱধান হ'বলৈ আহ্বান জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে হেল্পলাইন নম্বৰ মহিলাসকলৰ বাবে 114 নম্বৰ ঘোষণা কৰা হৈছে মহিলাসকলে মনে মনে ফোন কৰি দিব পাৰিব অভিযোগ স্বামীয়ে দ্বিতীয় বিবাহ কৰিব বিচাৰিলে পোনপটীয়াকৈ দিব পাৰিব এই নম্বৰত অভিযোগ দ্বিতীয় বিবাহ বা দ্বিতীয় নিকাহ কৰাৰ চেষ্টা কৰিলে যাব লাগিব জেললৈ জেলতে পাতি দিয়া হ'ব বিবাহ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে এই সকিয়নি পৰৱৰ্তী খবৰ মিয়ালোকে খিলঞ্জীয়া লোকৰ পুখুৰী অবৈধভাৱে দখল কৰাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৰঙিয়াত এবাৰ সন্দেহজনক লোকে ৰাজহুৱা পুখুৰী অবৈধভাৱে দখলক লৈ উত্তপ্ত পৰিস্থিতি মিয়ালোকে খিলঞ্জীয়া লোকৰ বাইক ভঙাৰ অভিযোগ আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰিলে পৰিস্থিতি সন্দেহজনক লোকে ঘৰ সাজি চৰকাৰী ভূমি দখল কৰাৰ অভিযোগ স্থানীয় লোকৰ মুখ্যমন্ত্ৰী হীৰাগাটা অঞ্চলত উচ্ছেদ চলাবলৈ অনুৰোধ ৰাইজে বেদখলকাৰীৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্তৰ আন এটা খবৰ এছাৰৰ পৰা সংখ্যালঘু ভাৰতীয় ভোটাৰৰ নাম কৰ্তন কৰিলে ন্যায়ালয় কাষ চাপিব আমছু বিএলঅসকললৈ কঠোৰ সকিয়নি প্ৰেৰণ কৰিছে আমছুৱে উচ্ছেদিত নাম কৰ্তন কৰিলে আদালতৰ কাঠগড়াত থিয় হ'ব লাগিব বিষয়া কৰ্মচাৰী 22 তাৰিখৰ পিছতে বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা ল'ব আমছুৱে চৰকাৰ পক্ষ হৈ কাম কৰা বিষয়া কৰ্মচাৰীক এৰি নিদিয়ে আমছুৰ গোচৰৰ পৰা বিষয়া কৰ্মচাৰীক বচাব নোৱাৰে কোনো ৰাজনৈতিক নেতাই দবকাত আমছুৰ নৱনিৰ্বাচিত সভাপতি ইমতিয়াজ হুছেইনে কৰিছে এই বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈও মন্তব্য কৰে হুছেইনে নিৰ্বাচন আয়োগলৈ আমছুৰ পত্ৰ প্ৰেৰণ NRCত আবেদনকাৰীৰ নাম থাকিব লাগিব ভোটাৰ তালিকাত ইয়াৰ পাছৰ খবৰ জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গৰ বিশেষ পত্ৰ হিমন্ত চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছে গৰিমাই জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ এই বিশেষ পত্ৰ প্ৰেৰণ কৰিছে গৰিমা শইকীয়া গাৰ্গে ছিংগাপুৰৰ শুনানিৰ পিছতে গৰিমা শইকীয়া গাৰ্গে বিশেষ পত্ৰ প্ৰেৰণ কৰিছে হিমন্ত চৰকাৰলৈ দোষীক সৰ্বোচ্চ পৰ্যায়ৰ শাস্তি দিয়া হওক ছিংগাপুৰৰ আদালতত দাখিল কৰা তথ্যত দৃষ্টি ৰাখক কূটনৈতিক আৰু আইনী পদক্ষেপ গ্ৰহণ কৰক সম্পূৰ্ণ আৰু স্বচ্ছভাৱে সকলো তদন্ত হওক আমাক কেৱল সত্যটো লাগে আমাক আমাৰ জুবিনৰ মৃত্যুৰ প্ৰকৃত কাৰণ লাগে দিবলৈছো আন এটা খবৰ CBI আদালতত দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে গোচৰ ৰুজু LOC কেলেংকাৰী সন্দৰ্ভত 12B IPC 420 IPC ধাৰা অধীনত গোচৰ ৰুজু ইয়াৰ পাছতো দেৱব্ৰত শইকীয়া কেনেকৈ বিৰোধী দলপতি হৈ আছে দেৱব্ৰত শইকীয়া কি যাদু আছে এই বিস্ফোৰণ চেয়াৰমেন আলী আহমেদৰ প্ৰদ্যুৎ বৰদলৈকো তীব্ৰ সমালোচনা সাংসদ বৰদলৈক মৌনবাবা আখ্যা দিলে চেয়াৰমেন আলীয়ে নিৰ্বাচনৰ সময়ত সংখ্যালঘু জনতাৰ আগত ঘূৰিয়ালৰ চকুপানী টুকে তেওঁ আকৌ সংখ্যালঘু জাতীয় সংগঠনৰ সভাপতিক চিনি নাপায় সময় কাকো ক্ষমা নকৰে চেয়াৰমেনৰ এই সকিয়নি দেৱব্ৰত শইকীয়া প্ৰদ্যুৎ বৰদলৈ আৰু একাংশই গৌৰৱৰ বিৰুদ্ধে চক্ৰ ৰাৱণৰ সোণৰ লংকা ঘৰ শত্ৰু বিভীষণৰ বাবে ধ্বংস হৈছিল দিবলৈছো আন এটা খবৰ বিহুৰ আনন্দৰ মাজতে দুটাকৈ ঘটনাই জোকাৰি গ'ল ৰাজ্যবাসীক কাকপথাৰ উপৰবনত এজনৰ মৃতদেহ উদ্ধাৰক লৈ উত্তেজনা টিখেশ্বৰ গগৈ ঘৰত উদ্ধাৰ হয় মণিকান্ত দৌৰী নামৰ লোকজনৰ মৃতদেহ কাজিয়াৰ পৰিণতিত নিশা দুৰ্বৃত্ত হত্যা কৰা সন্দেহ ঘটনা সন্দৰ্ভত পুতুমণি গগৈ আৰু বাবুৰ গগৈ নামৰ মাতৃপুত্ৰক আটক কৰা হয় দোষীক কঠোৰ শাস্তি দাবীৰে উত্তেজিত ৰাইজে ঘেৰাও কৰিলে থানা নগাঁৱৰ কচুৱাতো সংঘটিত হৈছে আন এক নৃশংস হত্যাকাণ্ড নিজ পত্নী হাতত প্ৰাণ গ'ল শ্বাহনুৰ আলম এক নৃশংস নামৰ লোকজনৰ পৰিয়ালৰ এজাৰৰ ভিত্তিত অভিযুক্ত হাছিনা বেগমক আটক কৰা হয় কচুৱাৰ ৰাঙলু বস্তি গাঁৱত 11 জানুৱাৰীতে হৈছিল এই হত্যাকাণ্ড আজি পৰিয়াললৈ গোচৰ দিয়াত পত্নী হাছিনাক আটক কৰে আৰক্ষীয়ে
দিব লৈছোঁ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা খবৰ। সৰুপথাৰত সলনি হ'ব নেকি ৰাজনৈতিক প্ৰেক্ষাপট? পদুমেৰা নেতাৰ জাহাজত উঠা যুঁজা। এছাৰ সন্দৰ্ভত মন্তব্য কৰি অসম জাতীয় পৰিষদৰ নেতা চিত্তৰঞ্জন বসুমতাৰীয়ে কয়, মুখ্যমন্ত্ৰী নিৰ্বাচন বিষয়া নেকি? বিজেপিৰ পৰা পদত্যাগ কৰি অসম জাতীয় পৰিষদত যোগদানৰ কুচকাৱাজ চলাইছে নেকি জীৱন চুতীয়াই? মাঘ বিহুৰ সময়তে জীৱন চুতীয়াৰ বাসগৃহত উপস্থিত হয় অসম জাতীয় পৰিষদৰ সাংগঠনিক সম্পাদক চিত্তৰঞ্জন বসুমতাৰী আৰু সম্পাদক ৰাজু ফুকন। তেওঁলোকৰ উপস্থিতিয়ে এই কথাৰ ওপৰত চৰ্চা সৃষ্টি কৰিছে যে অচিৰেই সৰুপথাৰ বিধানসভা সমষ্টিৰ অজাপ প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা আছে নেকি জীৱন চুতীয়াৰ। উল্লেখযোগ্য যে সৰুপথাৰত বানাক্ৰান্ত ৰাইজক খাদ্য প্ৰদান কৰি প্ৰশাসনৰ ৰোষত পৰিছিল সমাজকৰ্মী জীৱন চুতীয়া। তাৰ পৰৱৰ্তী সময়ত তেওঁ বিজেপি ত্যাগ কৰে। এতিয়া অচিৰেই অসম জাতীয় পৰিষদত যোগদানৰ সম্ভাৱনীয়তা প্ৰকট হৈছে আৰু সৰুপথাৰ সমাজকৰ্মী জীৱন চুতীয়াৰ। উল্লেখযোগ্য যে সৰুপথাৰত বানাক্ৰান্ত ৰাইজক খাদ্য প্ৰদান কৰি প্ৰশাসনৰ ৰোষত পৰিছিল সমাজকৰ্মী জীৱন চুতীয়া। তাৰ পৰৱৰ্তী সময়ত তেওঁ বিজেপি ত্যাগ কৰে। এতিয়া অচিৰেই অসম জাতীয় পৰিষদত যোগদানৰ সম্ভাৱনীয়তা প্ৰকট হৈছে সৰুপথাৰৰ সমাজকৰ্মী জীৱন এতিয়া অচিৰেই অসম জাতীয় পৰিষদত যোগদানৰ সম্ভাৱনীয়তা প্ৰকট হৈছে সৰুপথাৰৰ সমাজকৰ্মী জীৱন চুতীয়াৰ। অসম জাতীয় পৰিষদৰ নেতৃবৃন্দ জীৱন চুতীয়াৰ সৰুপথাৰস্থিত বাসগৃহত উপস্থিত হোৱাটোৱে তাৰেই ইংগিত বহন কৰিছে। ইপিনে সাম্প্ৰতিক সময়ত অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত চলি থকা ভোটাৰ তালিকা সংশোধনী প্ৰসংগতো কেতবোৰ মন্তব্য কৰে অসম জাতীয় পৰিষদৰ নেতা চিত্তৰঞ্জন বসুমতাৰীয়ে। সমান্তৰালকৈ সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ বিৰুদ্ধেও মন্তব্য কৰে নেতাগৰাকীয়ে। অজাপৰ নেতা চিত্তৰঞ্জন বসুমতাৰীয়ে কয়, জীৱন চুতীয়া ডাঙৰীয়ে সৰুপথাৰ সমষ্টিত যথেষ্ট কাম কৰিছে। বিজেপিত থকাৰ সময়ছোৱাতো তেখেতে যথেষ্ট কাম কৰিছে। বিজেপিয়ে জাতি জনগোষ্ঠীক কেতিয়াও মৰ্যাদা নিদিয়ে। সৰুপথাৰত থকা প্ৰতিনিধিগৰাকী ৰাইজৰ নহয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিনিধি। গতিকে ৰাইজৰ অভিযোগ কৰিছে সৰুপথাৰত বিভিন্ন দুৰ্নীতি হৈছে, লুণ্ঠন হৈছে, শোষণ ৰাজ চলিছে। জীৱন চুতীয়া সন্দৰ্ভত তেওঁ কয়, সৰুপথাৰত জীৱন চুতীয়াৰ লগত যোগাযোগ ৰাখিছিলোঁ। তেখেতে বিজেপি ত্যাগ কৰাৰ পিছতে আমাৰ দলত যোগদানৰ বাবে যোগাযোগ ৰাখিছোঁ। জীৱন চুতীয়া ডাঙৰীয়ে সাহসী পদক্ষেপ গ্ৰহণ কৰিছে, তাক আমি আদৰণি জনাইছোঁ। সৰুপথাৰবাসীয়ে আশীৰ্বাদ লৈ অচিৰেই জীৱন চুতীয়াক জাতীয় পৰিষদত যোগদানৰ বাবে চেষ্টা কৰিম। ইপিনে ভোটাৰ তালিকা সংশোধনী সম্পৰ্কত তেওঁ মন্তব্য কৰে, মুখ্যমন্ত্ৰী নিৰ্বাচনী বিষয়া নেকি? অসমৰ নিৰ্বাচনী কাৰ্যালয়টো মুখ্যমন্ত্ৰীৰ নেকি? ৪৫ দিনৰ ভিতৰত এছাৰ হৈছে। কিমান বিসংগতি কৰিছে? ত্ৰিপুৰাৰ পৰা বৰাকলৈ ভোটাৰ আনিছে, ঝাৰখণ্ডৰ পৰা অসমলৈ ভোটাৰ আনিছে, ইউপি বিহাৰ পশ্চিমবংগৰ পৰা ভোটাৰ আনিছে। অসমীয়া মানুহে যাতে নিৰ্ণায়ক ভূমিকা পালন কৰিব নোৱাৰে তাৰ বাবে বিজেপিয়ে ব্যৱস্থা লৈছে। তেওঁ লগতে কয়, আটাইতকৈ দুৰ্ভাগ্যজনক কথা, জাতিৰ বাবে সংকটজনক কথা। অসমীয়া মানুহৰ স্বাভিমান কোনে ৰক্ষা কৰিব? বিজেপিয়ে কয়, জাতিৰ মাটিৰ ভেটিৰ কথা, সেইবোৰতো গ'লেই। এতিয়া যি সময়ত অসমীয়া মানুহে নিৰ্বাচনত নিৰ্ণায়ক ভূমিকা ল'ব লাগে, সেই সময়ত তেওঁলোকে আমদানিকৃত ভোটাৰ আনিছে। তাৰ পিছতে ভাবিছে যে নিৰ্বাচন জিকিব, কিন্তু বিজেপিয়ে নিৰ্বাচন নিজিকে।